এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ শেখৰজ্যোতি গোস্বামীক এই মুহূৰ্তত দেখিবলৈ পাইছোঁ আৰু তেওঁক পোনে পোনে এই মুহূৰ্তত এই বাহনখনত উঠোৱা হৈছে আৰু অমৃতপ্ৰভা মহন্ত চুৰিদাৰ পৰিহিত অমৃতপ্ৰভা মহন্তক এই মুহূৰ্তত দেখিছোঁ তেওঁকো এই মুহূৰ্তত বাহনত ভৰোৱা হৈছে আৰু পোনে পোনে CIDৰ কাৰ্যালয়ৰ পৰা এই দুই অভিযুক্তক লৈ যোৱা হ'ব CGM আদালতলৈ আৰু CGM আদালতৰ পৰাই কোন কাৰাগাৰৰ আলহী হয় এই দুই অভিযুক্ত সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু বিভিন্ন সূত্ৰই এই কথাটো দাবী কৰিছে যে তেওঁলোককো মছলপুৰ অৰ্থাৎ বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ CID কাৰ্যালয়ৰ কুচকাৱাজ এইদৰে প্ৰিজাৰ ভেনত বৰ্তমান এইদৰে উঠোৱা হৈছে সেই দুই অভিযুক্তক আৰু সেই বাহনখনতে আমি দুটা দিন পূৰ্বৰ কথা যদি মনত কৰোঁ তেতিয়াহ'লে এই বাহনখনতে 5 অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা পৰেশ বৈশ্য নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গক লৈ যোৱা হৈছিল আদালতলৈ আৰু আদালতৰ পৰা পোনে পোনে তেওঁলোকক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু বাক্সা জিলা কাৰাগাৰত প্ৰৱেশ কৰাৰ মুহূৰ্তত যিদৰে এটা অনাকাংক্ষিত ঘটনাৰে এক প্ৰকাৰ আৰক্ষী মুখামুখি হৈছিল যিদৰে অভিযুক্তসকল মুখামুখি হৈছিল সেই কথাষাৰ সেই পৰিস্থিতি যাতে আজি পুনৰবাৰ উদ্ভৱ নহওক তাৰ প্ৰতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই ব্যৱস্থাটো বৰ্তমান কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সুৰক্ষাৰ দিশটোত যাতে কোনো ত্ৰুটি ৰৈ নাযায় কোনো এটা যাতে ভুল ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু এটা বৃহৎ কনভয় সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট এই মুহূৰ্তত সঞ্জয় বৰাই দেখুৱাই আছে বৃহৎ কনভয় আৰু প্ৰথমখন আমি CIDৰ কনভয় দেখিছোঁ আগে পিছে প্ৰায় 10ৰ পৰা 15খনকৈ আৰক্ষীৰ বাহনৰ মাজত এই বিশেষ বাহনখনত যি দুই অভিযুক্ত এই মুহূৰ্তত উপস্থিতি বা তেওঁলোকক বহাই লোৱা হৈছে আশে পাশে CID বা অসম আৰক্ষীৰ বহু বিষয়া জোৱানক আমি দেখিছোঁ এয়া সঞ্জয় বৰাই দেখুৱাই আছে আজি বিশেষকৈ SSBৰ লগতে BSFৰ জোৱানো ইয়াত মোতায়েন কৰা হৈছে গতিকে এয়া আছে প্ৰথমখন কনভয় সঞ্জয় বৰাই দেখুৱাওক আগত আমি কনভয় দেখিছোঁ আগত অসম আৰক্ষীৰ বিশেষ বাহন আছে তাৰ পিছপিনে এদল আৰক্ষী এই বাছখনত উঠোৱা হৈছে আৰু তাৰ পিছত এইখন নৱকুমাৰ ডেকাৰ বাহন আন এখন বাহন এই মুহূৰ্তত এইদৰে আগবাঢ়িছে আদালত অভিমুখে আৰু আদালতলৈ যাত্ৰা এয়া CID কাৰ্যালয়ত 14 দিন যিদৰে জিম্মাত আছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত তেওঁলোকক পোনে পোনে এয়া দেখুৱাইছোঁ এয়া অমৃতপ্ৰভা মহন্ত সিপিনে বহিছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকক পোনে পোনে এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে পিছত আৰু এখন এইদৰে প্ৰিজাৰ বাহন লৈ যোৱা হৈছে আৰু তেওঁলোকক আদালতত হাজিৰ কৰোৱা আপুনি বাহনৰ সংখ্যা মই যদি কাউণ্ট কৰোঁ আগত 3খন 4 5 6 7 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 এয়া 12 13 14 সঞ্জয় বৰা দেখুৱাওক আপুনি 15 16 17খন এয়া এস্কৰ্টৰ বাহন এই মুহূৰ্তত একেদৰে এই শাৰী পাতি এই এস্কৰ্টত এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে এয়া হৈছে 16 নম্বৰ বাহন এয়া 17 নম্বৰ বাহন আৰু এই 18 নম্বৰ আন এখন আৰক্ষীৰ বাহনো এই মুহূৰ্তত পিছে পিছে ৰাওনা হৈছে গতিকে এই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই মুহূৰ্তত এই বৃহৎ কনভয়ৰ মাজত আন এখন বাহনো আমি মুহূৰ্তত দেখুৱাইছোঁ গতিকে এয়া এই মুহূৰ্তত আদালতলৈ যোৱাৰ কুচকাৱাজ বি বৰুৱা পথ হৈ দীঘলী পুখুৰীৰ পাৰেৰে বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰাই হ'ব এই দুই অভিযুক্তক গতিকে আমি এই গোটেই যাত্ৰাৰ আমাৰ সতীৰ্থ সাংবাদিকসকলে আন কেমেৰাৰ জৰিয়তে দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই যাবলৈ যত্ন কৰিম দুটা কেমেৰাত আমি গোটেই ভিজুৱেলছ কেপচাৰ কৰিছোঁ য'ত অমৃতপ্ৰভা মহন্ত চুৰিদাৰ পৰিহিত আমি দেখিছোঁ তেওঁ খোজকাঢ়ি আহি সেই প্ৰিজাৰ বাহনত উঠিছে দ্বিতীয়গৰাকী আমি দেখিছোঁ যি শেখৰজ্যোতি গোস্বামীকো একেদৰে 14 দিনৰ ন্যায়িক জিম্মাত অৰ্থাৎ তেওঁলোক আৰক্ষীৰ জিম্মাত থকাৰ পিছত আজি তেওঁলোকৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব গতিকে বাক্সা আদালত তেওঁলোকৰ শেষ ঠিকনা হ'ব নেকি কিছু আমাৰ ভিতৰতে গোটেই কথাবোৰ স্পষ্ট হৈ পৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ